পীৰে কামিল আল্লাহৰ অলি মৌলানা আহমদ আলী চাহাবক সুঁৱৰি আজিও কান্দে বাছকান্দিয়ে। আল্লাহৰ অলি শ্বেখ আহমদ আলী চাহাবৰ মাতৃয়ে একেলগে 12 বছৰ আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰাৰ পিছত পৃথিৱীলৈ আহিছিল যুগশ্ৰেষ্ঠ অলি আহমদ আলী হুজুৰ। পীৰে কামিল আল্লাহৰ অলি হজৰত মৌলানা আহমদ আলী হুজুৰ আছিল জন্মগত এজন পীৰ। হজৰত হুছেইন আহমদ মদনী চাহাবৰ অতি প্ৰিয় ব্যক্তি আছিল পীৰে কামিল আহমদ আলী চাহাব। তেখেতে সেই সময়ত কয়, মৌলানা আহমদ আলী বাসকান্দি আল্লাহৰ এক মহান উপহাৰ আৰু তেওঁৰ দৰে চৰম গুণ আৰু ধৰ্মপৰায়ণ তাকৱা থকা মানুহক পোহৰেৰে বিচাৰিলেও কতো পোৱা নাযায়। কুতুব উল আলম সুলতানুল আৰিফিন মুজাহিদ মিল্লত হজৰত মৌলানা শ্বেখ আহমদ আলী হুজুৰ আজিলৈকে জন্মগ্ৰহণ কৰা অন্যতম শ্ৰেষ্ঠ বা কিংবদন্তী ছুফী সন্তা আছিল। নিজৰ হাতখন এবাৰ তুলি যিজন ব্যক্তিৰ বাবে এবাৰ দোৱা কৰিছিল, তেখেতৰ জীৱন সম্পূৰ্ণ পৰিৱৰ্তন হোৱাৰ বহু জ্বলন্ত উদাহৰণ আছে আজিও। সৈয়দ হুছেইন আহমদ মদনী ৰহমতুল্লাহ আলাইহি আহমদ আলী চাহাবক হাদিছৰ শিক্ষক হিচাপে নিযুক্তি দিছিল দাৰুল উলুম বাসকান্দি মাদ্ৰাছাত। কোনে মহান ব্যক্তিত্বৰ অধিকাৰী, ক'ত ঘৰ তেখেতৰ, জানিবলৈ চাওক সম্পূৰ্ণ প্ৰতিবেদন। লগতে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী মানুহে চাব পাৰে। কুতুব উল আলম সুলতানুল আৰিফিন মুজাহিদ মিল্লাত হজৰত মৌলানা শ্বেখ আহমদ আলী বদৰপুৰী ৰহমতুল্লাহ আলাইহি আহমদ আলী অসমী বা আহমদ আলী বাঞ্চকান্দি আৰু জনপ্ৰিয়ভাৱে বাঞ্চকান্দিৰ হুজুৰ নামেও পৰিচিত আজিলৈকে। ভাৰতীয় ইছলাম পণ্ডিত, স্বাধীনতা সংগ্ৰামী আৰু শিক্ষাবিদ আহমদ আলী হুজুৰ 44 বছৰ অসম ৰাজ্যিক জমিয়ত উলামা হিন্দৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ নিজৰ জীৱনটো দুখীয়া, নিপীড়িত আৰু বিশেষকৈ অনাথসকলৰ বাবে উচৰ্গা কৰিছিল। তেওঁ প্ৰেম আৰু সামাজিক সম্প্ৰীতিৰ বাৰ্তা প্ৰচাৰ কৰি সমাজত শান্তি বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিছিল। সমগ্ৰ দেশৰ লাখ লাখ মানুহৰ হৃদয়ত গভীৰ মৰম আৰু সন্মান দখল কৰা এজন মহান ব্যক্তি আছিল তেখেত। 1915 চনত অসমৰ বদৰপুৰ চহৰত ছুফী আৰু সন্মানীয় পৰিয়ালত জন্মগ্ৰহণ কৰিছিল শ্বেখ আহমদ আলী ৰহমতুল্লাহ আলাইহিয়ে। তেওঁৰ পিতৃ-মাতৃ আছিল অতি ধৰ্মপৰায়ণ আৰু ঈশ্বৰভক্ত ব্যক্তি। তেওঁলোকে 12 বছৰ আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি তেওঁক লাভ কৰিছিল। এইদৰে তেওঁ আছিল এজন জন্মগত সাধু, যাৰ সম্ভ্ৰান্ত বংশ শ্বাহ জালাল য়েমেনী ৰহমতুল্লাহ আলাইহিৰ বিশিষ্ট সহকৰ্মী ছিকন্দৰ খান গাজী ৰহমতুল্লাহ আলাইহিৰ পৰিচালক হজৰত মনোৱাৰ খাদিম য়েমেনীলৈকে। সৰুতে মাকে বিশেষ যত্ন আৰু মনোযোগেৰে ডাঙৰ দীঘল কৰিছিল। খেলা-ধূলা আৰু আমোদত সময় কটোৱা আন ল'ৰা-ছোৱালীবোৰৰ দৰে তেওঁ নাছিল, বৰঞ্চ স্থানীয় হাফিজৰ কোৰাণ পাঠ শুনি সময় পাৰ কৰিছিল। আহমদ আলী চাহাবে বদৰপুৰত প্ৰাথমিক শিক্ষা সমাপ্ত কৰি তাৰ পিছত চিলেট চৰকাৰী আলিয়া মাদ্ৰাছা, বৰ্তমান বাংলাদেশত নামভৰ্তি কৰে। তাৰ পৰাই 1938 চনত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ সকলো বিষয়তে উচ্চ নম্বৰ লাভ কৰি প্ৰথম স্থানত ওলাই আহে। 1940 চনত ইছলামিক অধ্যয়নত স্নাতক ডিগ্ৰী দৌৰা হাদিছ সম্পূৰ্ণ কৰি হজৰত মদানী ৰহমতুল্লাহ আলাইহিৰ পবিত্ৰ হাতত আনুগত্যৰ শপত বায়াত গ্ৰহণ কৰে। সেই বছৰতে তেওঁ স্নাতক ডিগ্ৰী পুনৰ সম্পূৰ্ণ কৰিবলৈ আৰু শ্বেখৰ ইচ্ছা অনুসৰি দাউৰা তফছিৰ অধ্যয়ন কৰিবলৈ সৰ্বশ্ৰেষ্ঠ ইছলামিক বিশ্ববিদ্যালয় দাৰুল উলুম দেওবন্দলৈ যায়। তাত তেওঁ হাদিছৰ অসাধাৰণ পাণ্ডিত্য আৰু অদম্য সাধনাৰে সকলো শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক আচৰিত কৰি তুলিছিল। তেওঁ অহৰহ চালাত আগবঢ়াইছিল। সকলো ছাত্ৰ-ছাত্ৰীক পৰাস্ত কৰি তেওঁ নিজকে হজৰত মাদানী ৰহমতুল্লাহ আলাইহি আৰু আন শিক্ষকসকলৰ আটাইতকৈ প্ৰিয় হিচাপে স্থান পাইছিল। জীৱন সাধনা, ভক্তি, স্মৃতিশক্তিৰ বাবে তেওঁ জিনে মুমিন আৰু ইমাম বাইহাকী উপাধি লাভ কৰিছিল। তেওঁ নিজৰ হিফজ কোৰাণ মাত্ৰ 1.5 মাহতেই সম্পূৰ্ণ কৰিছিল। সেই সময়ছোৱাত স্বাধীনতা সংগ্ৰামৰ শিখৰত উপনীত হৈছিল আৰু মৌলানা আহমদ আলী চাহাবে নবী সাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ এই কথাষাৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ আন্দোলনত অংশগ্ৰহণ কৰিছিল। নিজৰ দেশৰ প্ৰতি প্ৰেম আপোনাৰ বিশ্বাসৰ এটা অংশ। ব্ৰিটিছ বিৰোধী কাৰ্যকলাপৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰি বিভিন্ন কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল। তেওঁ সদায় ভাৰত বিভাজনৰ বিৰোধিতা কৰিছিল আৰু মাদানীৰ সংমিশ্ৰিত জাতিত্বৰ সমৰ্থনত থিয় দিছিল।